Boleh school satu depan ya mas saya belum gamsa itu. Ya mantap ras. Ras dulu. Ada loh. ini সকলগুলি প্ৰাথমিক বিদ্যালয়ৰ বিদায় সভাৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি তথা সভাপতি মহোদয় মঞ্চত উপবিষ্ট উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বেলেগ এখন বিদ্যালয়লৈ আমি আগবঢ়াই পঠিয়াব বিচাৰিছো তাতে তেওঁলোকে ভৱিষ্যতে আৰু ভাল মানুহ হয় এইটো এটা গতানুগতিক নিয়ম সেই হিচাপে চলি আহিছে আজি মোৰ মাতৃতে মই মানে এদিন বা 3 দিনৰ কাৰণে বাহিৰত গৈছিলো যোৱাৰ কাৰণে অকণমান মাতটো অলপ খেলিমেলি হৈ গ'ল তথাপিও যিমান চেষ্টা কৰি আপোনালোকৰ আগত কথাখিনি অৱগত কৰিম বিশেষকৈ আমাৰ বিদ্যালয়ত 7জন ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছিল আমি যিমান পাৰো তেওঁলোকৰ পঢ়াৰ কাৰণে আমি চেষ্টা কৰিছিলো সেই হিচাপে আমাৰ খাদ্য অনুসৰি তেওঁলোকক আমি শিক্ষাদান কৰিছিলো আৰু আমি যিমানখিনি কষ্ট কৰিব লাগে ছাৰে হওক ময়ে হওক আগৰ ছাৰ ভৱেশ ছাৰ তাৰ লগতে আমি যিমান আমি আটাইকেইজনে অশেষ কষ্ট স্বীকাৰ কৰি তেওঁলোকক পঢ়া শুনাৰ কাৰণে আমি ভালদৰে ভাল মানুহ হ'বৰ কাৰণে আমি চেষ্টা কৰিছিলো আৰু যাই নহওক আজি আমি তেওঁলোকক আমাৰ বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে উচ্চ শিক্ষাৰ বাবে তেওঁলোকক আমি বিদায় দিব বিচাৰিছো আমি ভালদৰে আজি বিদায় বুলি আমি ক'ব বিচৰা নাই আমি অভিনন্দন জনাইছো অভিনন্দন এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো আমি ছাত্ৰ ছাত্ৰীসকলক আজি ইমান দিনে যিদৰে পঢ়া শুনা কৰিছিলে তাৰ লগতে আপোনালোকৰ অভিভাৱক অভিভাৱিকাসকল লগতে আমাৰ শিক্ষকসকলৰ সহযোগিতা আমি সদায় স্বীকাৰ কৰিব লাগিব আমি চেষ্টা কৰা তেওঁলোকৰ পঢ়া শুনাত যদি কিবা ত্ৰুটি বিচ্যুতি হৈছিল বা আমাৰ শিক্ষকসকলৰ মাজৰ পৰা যদি কিবা ভুল ভ্ৰান্তি হৈছিল আজি এই সভাতে আমি সকলোৰে ওচৰতে ক্ষমা বিচাৰিছো লগতে কেতিয়াবা আমি ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা দুচাত দিবলগীয়া হয় আপোনালোকে জানে এই শিক্ষকতা বৃত্তিটো সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত আমাৰ কি হয় যথেষ্ট অসুবিধা হয় আৰু পৃথিৱীৰ ভিতৰতে এই শিক্ষকতা বৃত্তিটোৱে একমাত্ৰ বৃত্তি অধ্যয়ন কৰি আকৌ উচ্চ শিক্ষাৰ কাৰণে অন্য শিক্ষানুষ্ঠানলৈ যাবলৈ ওলোৱা ছাত্ৰ ছাত্ৰী কেইজনক বিদায় লগতে শুভেচ্ছা জনাই আজিৰ সভাখন আমি আহ্বান কৰিছো আজিৰ সভাখন সভাপতিত্ব কৰিবৰ কাৰণে আমাৰ ফুকনগুৰি প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয়ক মই সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা অভিভাৱক অভিভাৱিকাসকল লগতে মোৰ ছাত্ৰ ছাত্ৰীসকল আজি 23/3/2026 বৰ্ষৰ যিটো আমাৰ পঞ্চম শ্ৰেণীত বিদায় সন্মিলনৰ অহা সকলো ৰাজ্যক সম্ভাষণ জনাই মোৰ আজি যদি আপোনালোকে চব সমাজত যিবিলাকে চাকৰি কৰি ডক্টৰ ইঞ্জিনিয়াৰ হয় তেওঁলোক বাহিৰত থাকে আৰু যিদিনাখন গাঁৱত মানুহ এটা মৰে মানুহ এটা ঢুকায় ল'বলৈ নাহে
কোনে লয় গাঁৱত বিদায় লয় প্ৰকৃততে ভাল মানুহ সেই হয় নহয় চাকৰি কৰা মানুহকেইটাই সেইখনত ল'বলৈ নাহে সেইখনে আমি ভাবো যে আমাৰ সমাজখনত আমি মাননীয় সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ ইয়াত উপস্থিত থকা আমাৰ বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয় অংগনবাদী কেন্দ্ৰৰ মাননীয় প্ৰাক্তন বাইদেউ মাতৃগোটৰ সভানেত্ৰী মহোদয়া তথা অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ কাৰণে তাতে ক'বলৈ গ'লে এটা দুখৰে দিন কিয়নো যিসকল ছাত্ৰ ছাত্ৰীক যোৱা 6টা বছৰে এই বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোক এতিয়া উচ্চ শিক্ষাৰ কাৰণে বেলেগ এখন স্কুলত পঢ়িবলৈ যাব আৰু তাৰ বাবে আমি তেওঁলোকক ইয়াৰ পৰা আজি বিদায় দিব লাগিব আজি সভাখনৰ মূল উদ্দেশ্যটো হ'ল তেওঁলোকক শুভেচ্ছা জনোৱা কিয়নো আমি বিদায় বুলি ক'ব নোৱাৰোঁ আছোঁ এইটো এটা পৰম্পৰা হিচাপে চলি অহা শব্দ কিন্তু আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকে ভৱিষ্যতে পঢ়া শুনা কৰি ভাল মানুহ হয়